2022 চনত মই আগষ্ট মাহত বকতা নেমুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে মই ইয়াত জইন কৰিছিলোঁ। তেতিয়া ইয়াত বকতাৰ এটা ঐতিহ্যমণ্ডিত বুৰঞ্জী আছিলে ফুটবল খেলৰ, আৰু মোৰ দেউতাৰো এজন প্ৰাক্তন জিলা পৰ্যায়ৰ ফুটবল খেলুৱৈ আছিলে। দেউতায়েও মোক কৈছিলে যে ফুটবল খেলিবলৈ, নিজেই এজন ফুটবল খেলুৱৈ নহ'লোঁ, তথাপিতো মনলৈ আহিছিলে যে এটা ইয়াত পৰিৱেশ পাইছোঁ, বকতাবাসীৰ উৎসাহ দেখিলোঁ। ইয়াত যি ক্ৰীড়া সংগঠক আছিলে তেওঁলোকৰ লগতো কথা পাতি আমি প্ৰথমে ফুটবল এখন প্ৰতিযোগিতা পাতিলোঁ। এই ফুটবল প্ৰতিযোগিতাখনে মোৰ কাৰ্যকালতে 3টা বৰ্ষ অতিক্ৰম কৰিলে, আৰু 2 নম্বৰতে ঠিক কৰিলোঁ 2 নম্বৰ খেলখনতে যে এই খেলখনৰ নাম হওক বকতা চেলেঞ্জ ট্ৰফি। আমাৰ কাষতে আছে আমাৰ অসম ফুটবল সন্থাৰ আমাৰ বিষয়ববীয়া উপস্থিত আছে হিমান্ত বুঢ়াগোহাঁই। তেওঁ ক'লে যে ছাৰ এইখন বকতা চেলেঞ্জ ট্ৰফি হিচাপে ঘোষণা কৰা হওক, নামাকৰণ কৰা হওক। মই বোলো ঠিক আছে। আৰু আজিও এই খেলখন আহি পেলানি 4ৰ্থ বাৰ্ষিক, অৰ্থাৎ 4 বছৰত ভৰি দিলেহি। এই খেলপথাৰ এইবাৰৰ খেলখন আৰু উল্লেখনীয়, কিয়নো সদৌ অসম ভিত্তিত হয় যদিও যোৱা 3টা বছৰত আমাৰ উজনি অসমৰ দলকেইটাই অংশগ্ৰহণ কৰি আছিলে, কিন্তু এইবাৰ আমাৰ ৰঙিয়া FC, ব্ৰহ্মপুত্ৰৰ আমাৰ উত্তৰ পাৰৰ মাজুলী ফুটবল দলেও আমাৰ ইয়াত অংশগ্ৰহণ কৰি হস্ত বৃদ্ধি কৰিলে, আৰু বৰ্তমানলৈকে আজি ফাইনেল খেলখনলৈকে বৰ সুচাৰুৰূপে পালন হৈ আছে। আৰু ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ গ্ৰাম্যাঞ্চলতে আমাৰ ফুটবলটো অধিক জনপ্ৰিয়। সেইবাবে আমাৰ আহ্বান যে আমাৰ যিসকল মানে আছাম ফুটবল এছ'চিয়েশ্যনৰ বিষয়ববীয়া আছে, যাতে আমাৰ গ্ৰামাঞ্চলত অধিক যাতে গুৰুত্ব দিয়ে, আমাৰ শিশুসকল যাতে অধিক ক্ৰীড়াৰ প্ৰতি অনুৰাগী হয়, মানে আগ্ৰহ প্ৰকাশ কৰে। আমি মানসিকভাৱে, বৌদ্ধিকভাৱে, শাৰীৰিকভাৱে যাতে তেওঁলোক সুস্থ সবল হয়, পঢ়া শুনাৰ লগতে মানসিকভাৱেও যাতে শাৰীৰিকভাৱেও তেওঁলোকে আগবাঢ়ি যাব পাৰে গ্ৰামাঞ্চলৰ আমাৰ যুৱকসকল, শিশুসকল। সেইবাবে এই অনুষ্ঠান পতাৰ আমাৰ মূল উদ্দেশ্য আছিলে, আৰু আমি দেখিছোঁ এই খেলখনে এটা জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে। ধন্যবাদ। এই প্ৰতিযোগিতাখন আমি গত 4 বছৰ দিন ধৰি উদযাপন কৰি আহিছোঁ। বকতা চেলেঞ্জ ট্ৰফি এইবাৰ 4ৰ্থ বৰ্ষ। আৰু 4ৰ্থ বৰ্ষত আমি অসমৰ গোটেই সদৌ অসম ভিত্তিত আমি অনুষ্ঠিত কৰিছিলোঁ, আৰু অসমৰ নাম জ্বলা 8টা দলে অংশগ্ৰহণ কৰিছিল। তাতে ৰঙিয়া FC আছিল, এইফালে NRL ফুটবল একাডেমি, আজি যিটো দলে চূড়ান্ত খেলত অৱতীৰ্ণ হৈছে, আৰু বকতা FC আছে এতিয়া চূড়ান্ত খেলত অৱতীৰ্ণ হৈছে, আৰু আছিল আপোনাৰ ধেমাজি ৰিভাৰ এণ্ড ক্লাব, তিনিচুকীয়া ইউথিয়াছ স্পৰ্টছ ক্লাব। তেনেদৰে আপোনাৰ 8টা টিমক লৈ আমি এই খেলখন অনুষ্ঠিত কৰিছিলোঁ, আৰু সফলভাৱে অনুষ্ঠিত কৰিছোঁ বুলি আমি ভাবিছোঁ। ৰাইজৰ সঁহাৰি পাইছোঁ, আৰু বিপুল দৰ্শক হৈছে। আপোনালোকে দেখিছে আজি প্ৰায় 10,000 ওচৰত দৰ্শক হৈছে, আৰু সুন্দৰ দৰ্শকৰ ছাপোৰ্ট আৰু খেলুৱৈসকলৰ সুন্দৰ বুজাৰ পৰাই খুব সুন্দৰভাৱে খেলখন আমি সমাপন কৰি আহিছোঁ। আৰু গত দিনবিলাকতো আমাৰ এই প্ৰতিযোগিতাখনে অসমত এখন ভাল প্ৰতিযোগিতা হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে। কোনো খেলি মেলি আজিকালি বেমেজালি হোৱা নাই, খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ গৈছে। গতিকে দৰ্শকক আৰু সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজকে আমি আমাৰ তৰফৰ পৰা, উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকৰ সহযোগিতাৰ কাৰণে। আৰু এইবাৰৰ প্ৰতিযোগিতাখনত আমাক বিশেষভাৱে সহযোগিতা আগবঢ়ালে আমাৰ দাতা পৰিয়ালে। আমাৰ মালা বুঢ়াগোহাঁই ফুকনৰ সুযোগ্য পুত্ৰ মৃদুল ফুকনদেৱে আমাক 1 লাখ টকা দি এই প্ৰথম পুৰস্কাৰ আৰু 70,000 দ্বিতীয় পুৰস্কাৰ দি আমাক তেখেতলোকে উৎসাহিত কৰিছে, আৰু প্ৰতিযোগিতাখন অনাগত দিনতো চলন্তভাৱে আগবঢ়াই নিব বুলি আমাক কথা দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।